বাইপাছ লৈ আহিলোঁ বিশেষ কামত আৰু এই চাৰিআলিটো চব্জি শাক পাচলি বহুতে হ'লচেল পোৱা যায়। এই বহুতে দোকান কৰে। এয়া চব্জি বজাৰখন ইয়াত আছে। আহিছে ইমান দূৰ দূৰণিৰ পৰা আহিছে, কষ্ট কৰি খাইছে। ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে কি নাই আকৌ তেখেতলোকে নিজে নিজৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে এয়া বজাৰ হাট কৰি নিজে পোহপাল দিছে ঘৰখনত। এয়া চাওক কিমান মানে আজিকালি সঁচাকৈ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্ট কৰে সেইটো একদম নিশ্চয় চাওক। নিজৰ মাকে ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে কি কষ্ট নাই আকৌ দেখিছেনে। মোৰ মানে এই বৌ আহিছে ইয়াত এখন হোটেল চলাই আছে ন। অঁ কেইটকাকৈ লৈছে এইবিলাক? 30 টকা। চাওক এই জিঞ্জয় বাইপাছত এই মহিলা কিবা বিছে মাটি কঁঠাল যোৱা এটা মানে 30 টকাকৈ দেই। তো একেলগে আহিছে দূৰ দূৰণিৰ পৰা একদম মানে ইয়াত মানে আৰু এদিন বোলে ইয়াৰ পৰা বস্তু নিলে সেইকাৰণে আহিছে। আকৌ আহিব লাগিব নাতিনীক লৈ আহিছে নাই দিয়ক আকৌ আহিবা দাদৰ লগত। এয়া চাওক আজি আমি ঘৰলৈ আহিলোঁ। ঘৰত কালি থাকিলোঁ। এতিয়া আমি ঘৰলৈ যাম দেই গাইজ। আৰু আমি এই বৰষুণ বতৰত আমি ক'তো যাব পৰা নাই। আমাৰ ফালে টাউনত পানী বাঢ়িছে, বহুতো পানী হেৰি হ'ল ন। বাই বাই।